আপোনাকো হতাশাই আগুৰি ধৰিছে নেকি জীৱনৰ লগত যুঁজি আপুনিও ভাগৰি পৰিছে নেকি তেন্তে চিন্তা নকৰিব এবিধ বিশেষ ফলে দূৰ কৰিব হতাশা আশীৰ্বাদতকৈ কোনো গুণেই কম নহয় এই ফল আপুনি বাৰু হতাশাত ভুগি আছে নেকি যদি আপুনি হতাশগ্ৰস্ত অথবা ৰজনী বৃত্তিৰ কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰি আছে তেনেহলে ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাই দৈনিক কিৱি খায়ে আপুনি এই সকলো সমস্যাৰ পৰা সকাহ পাব পাৰে শেহতীয়াকৈ এক গৱেষণাত প্ৰমাণ হোৱা গৈছে যে দৈনিক দুটাকৈ কিৱি খালে আমাৰ মনোভাৱ যথেষ্ট পৰিমাণে পাতল হয় আৰু হতাশাৰ পৰা সকাহ পাব পাৰি তদুপৰি গৱেষণাত প্ৰকাশ পাইছে যে যিসকলে দৈনিক দুটাকৈ কিৱি ফল খায় তেওঁলোকে আনতকৈ কম ভাগৰ অনুভৱ কৰে গৱেষণাত পোৱা অনুসৰি কিৱি খোৱাৰ ফলত শৰীৰে লাভ কৰা ভিটামিন চিয়ে এজন ব্যক্তিক ইতিবাচক কৰি তোলে কিৱিত প্ৰচুৰ পৰিমাণৰ ভিটামিন চি থাকে একে সময়তে যিসকল মহিলাই ৰজনীৰ বৃত্তিৰ সময়ত মেজাজ সলনি বা দুখ অনুভৱ কৰে তেওঁলোকৰ বাবেও কিৱি এক আশীৰ্বাদতকৈ কম নহয় আনহাতে গৱেষণাৰ তথ্য পুষ্টি বিজ্ঞান জাৰ্নেলত শেহতীয়াকৈ প্ৰকাশ পাইছে যে কিৱিত থকা ভিটামিন চিয়ে শৰীৰত এনজাইমবোৰ সক্ৰিয় ৰখাত সহায় কৰে যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে ভিটামিন চিযুক্ত খাদ্য খালে ই এজন ব্যক্তিক কম ভাগৰ অনুভৱ কৰায় আৰু তেওঁলোকৰ শাৰীৰিক তথা মানসিক ক্ষমতা বৃদ্ধি কৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ